আজি অলপমান আহিলো নীলাচল পাহাৰৰ ফালে ফুৰিবলৈ কামাখ্যা মন্দিৰৰ এয়া দেখিছে এই টাৰ্ণিংটো ল'লে এফালে দি গৈ এই ওপৰৰ ফালে গ'লে অলপ গ'লে আৰু কামাখ্যা মন্দিৰ মা কামাখ্যা মন্দিৰ এয়া মোৰ ফেমিলি এয়া মোৰ ল'ৰা ছোৱালী আৰু মোৰ খুলখালী ছোৱালী আহিলো চকচোন কেনেকুৱা লাগিছে কামাখ্যা মন্দিৰৰ পৰা চালে এয়া দেখিছে এতিয়া কুঁৱলী প্ৰায় মানে 4:30 5টা বাজিব হ'ল বিহু বুলি অফিচ বন্ধ আছিল গতিকে গাড়ীখন লৈ পৰিয়ালটোৰ সৈতে ওলাই গুচি গ'লো অলপমান নীলাচল পাহাৰৰ ফালে মা কামাখ্যা থকা স্থানলৈ এয়া চক ওপৰৰ পৰা তলৰ ফালে চালে কেনেকুৱা ধুনীয়া লাগে আৰু আজি বতৰটো বৰ হেমেকা আছিল গতিকে ৰ'দ নাছিল গতিকে চকচোন কেনেকুৱা ধুঁৱলী কুঁৱলী হৈ আছে আৰু প্ৰায় সময় হৈছিল 4:30 5টা এয়া চক আমি তাতে গৈ কিমান সুন্দৰকৈ সেই সময়কণ উপভোগ কৰিছোঁ খুব ঠাণ্ডা আছিল কিন্তু তাৰে মাজত কিছুমানে ষ্টাইল মেৰ হেনেকা বুলি গানটো শুনিছিলে নহয় এয়া চাব বেক সাইডে দিছে ষ্টাইল মেৰ হেনেকা ঠাণ্ডা লাগিছে বাৰু নিজৰ চইচ কিন্তু আমি ঠাণ্ডাত কপি আছিলোঁ এয়া আহি পালোহি দীঘলী পুখুৰী পাৰ তাতে খাদ্যৰ যি সৰু সৰু দোকান আছে তাতে চব মানে সুস্বাদু খাদ্য তাতে পোৱা যায় খুব কমতে য'ত নেকি কিছুমান বহুত বেছি দাম লয় কিছুমানে তাতে কিন্তু প্ৰায় মানে কমতেই পোৱা যায় আৰু বৰ ভাল লাগে টেষ্টি হয় এয়া ল'ৰা ছোৱালী আৰু ফেমিলি আমি গোটেইকেইজনে মিলি লগ হৈ একেলগে খালোঁ ভাল লাগিল সেয়া ৰং বিৰঙৰ দেখিছে ম'ম' ফাৰ্ষ্ট টাইম খালোঁ বহুত সোৱাদ লাগিল ৰংখিনি দেখি খাবলৈ মন নাছিল কিন্তু সোৱাদটো বহুত ভালেই লাগিল খাই পিজ্জা স্পাইৰেল পটেটো গোটেইখিনি মানে অলপকৈ খালোঁ ভাল লাগিল আৰু এয়া চক মই জালমুড়িও লৈছিলোঁ আৰু দুকাপ এয়া মাকে মই লাল চাহ গাখীৰ চাহ ল'লোঁ বহুত টেষ্টি হয় আৰু মাটিৰ কাপত খুব ভাল লাগে খাই এয়া পিজ্জা ল'ৰা ছোৱালী খাই আছে বৰ ভাল বনায় আৰু খুব গৰম হৈ থাকে একদম লগে লগে দিয়ে চক এয়া জাষ্ট আহি পালোহি আমি ফুৰি মেলি ভাল লাগিল খুব ভাল লাগিল দীঘলী পুখুৰী পাৰত নানান ধৰণৰ মানে খাদ্য আছে তাতে খালোঁ কিবা কিবি দেখিলে আৰু কামাখ্যা মন্দিৰৰ পাহাৰৰ ফালে ফুৰিবলৈ গ'লোঁ মন্দিৰ দৰ্শন কৰিম বুলি নহয় এনে অলপ পৰিৱেশবিলাক চাম বুলি গ'লোঁ ভাল লাগিবলৈ আৰু বতৰটো আজি বৰ হেমেকা আছিল ঠাণ্ডা আছিল এতিয়া অলপমান পিঠা মানে খুন্দি থোৱা আছে পিঠা অলপমান মানুহজনীক বনোৱাত হেল্প কৰি দিব লাগে বোলে তাকে হেল্প কৰিম বৰা চাউলৰ পিঠা এই বৰা চাউল খুন্দি থোৱা আছে এয়া তিল পিঠাৰ কাৰণে বনোৱা হৈছে অলৰেডি আৰু এইখিনি আকৌ এইখিনি বনাবলৈ লোৱা হৈছে এয়া তিল আৰু এয়া নাৰিকল এইখিনি হ'ল তাৰমানে ৰুকনিত ৰুকা নাই এয়া হ'ল আপোনাৰ মিক্সিত মাৰিব লাগিব নাই মানে বা বৰ ধুনীয়া এক্টিং কৰে দেই মোৰ ছোৱালীজনী বা তেতিয়াহ'লে আজিলৈ আহিছোঁ ইয়াতে এৰিলোঁ সকলোকে আৰু বিহুৰ বাকীকেইটা দিন যাতে খুব ভালে কুশলে যায় তাকে কামনা কৰিলোঁ আৰু আজি ভিডিঅ'টো বেছি দীঘলীয়া নকৰিলোঁ লগ পাম তেতিয়াহ'লে নতুন এটা ভিডিঅ'ত সকলোৱে ভালে কুশলে থাকে যেন সকলোকে বাই বাই